চিন্তা করিতে রাবণ তিলক বিজিত রাজা অহনন রাক্ষকুলর নিপতিময় হবর্ণ লঙ্কাতে অরিসু রাজত্র প্রসন্ন প্রতাপে আনন্দ কর মহোৎসব কর লঙ্কাতে যত আছে রাক্ষসগণ আরো আরো মহানন্দ করিল রাক্ষরাজ তুই নিজে লঙ্কেশ্বরে আজি লঙ্কাবাসী রাবণৰ বিংশতি নয়নে দিব্য দৃষ্টি লাভ কৰিছে আজি মোৰ আনন্দ মহানন্দ মিলিছে ভাগ্যত মোৰ শিৰৱাৰধ্য যত ধৰি পাৰ্বতী বল্লভে মোৰ মুক্তিৰ পথে কৰিছে সূচনা অচিৰতে লাভ কৰিম প্ৰতিদ্বন্দ্বী মোৰ বৰ শান্ত ছিন্ন মোৰ মায়াৰে বন্ধনে আজি তো মস্তিষ্ক ৰাৱণৰে অৰ্ধ মেলা পাহিতি পূৰ্ণাংগ ৰূপলৈ পৰিণত হৈছে কৰিছে কোন তই ৰমণী কিবা হেতু অৰ্তনাদ কৰি মোৰ এই আনন্দময়ী সুবৰ্ণ লংকাত অমংগলৰ কৰিছ সূচনা ভগিনী তই ভগিনী গোটেই গাত দেখোন কোনে তোর নাক কান করিলে সেনানে কোন তোর প্রাণ বৈরী জন্মকর্তার কিবা নাম কিবা ধাম দেবনে দানব রক্ষণে যক্ষ ব্রাহ্মণে ক্ষেত্রীয় নাই সামান্য মনুষ্যৰ বহুত এনে বলবিচ্য থকাটো সম্ভৱ নহয় ভনী কোন সেই ক্ষুদ্ৰ পতংগ কোনে ৰাৱণৰ ভক্তিৰ এনে অৱস্থা কৰি ৰাক্ষসকুলক চিৰদিনৰ কাৰণে কলংকৰ কালিমা সানিলে নিচিলিলে এই লংকেশ্বৰক নকৰিলে ভয় কি তোৰে আজি সহ্য কৰে এই লংকেশ্বৰে আজি ব্ৰহ্মৰ সৃষ্টিকে কৰি মহিমৰ বলয়ৰ কৰিম ঘোষণা
ভনিতে কোন সেই ক্ষুদ্র পতঙ্গ দাদা দাদা লঙ্কেশ্বৰ কি কম মোৰ দুখৰ কথা অযোধ্যাৰ দশৰথৰ পুত্ৰ শ্ৰী ৰাম লক্ষ্মণৰ লগত এগৰাকী বিশ্বমহিমা পৰা পত্নী বাস কৰিছে পঞ্চৱতীৰ বনে পুৰুষ দুটাক বধ কৰি সেই সুন্দৰী ৰমণী তোমালৈ আনিম বুলি মোক মেলি খেদি যাওঁতে লক্ষ্মণে প্ৰাণ প্ৰহাৰ কৰিলে মোক এনেকুৱা দশা দাদা লক্ষ্মণৰ দুখন টিকিৰা আদিকে ধৰি অন্যান্য ৰাক্ষসগণকো বধ কৰিলে সেই দুৰন্ত মনুষ্য কি আচৰিত কথা সপোন যেন লাগিছে মোৰ মনত অসম্ভৱ পাত্তাইতো নহয় পাত্তাই ঘৰ দুখন টিকিৰাকে ধৰি কৰিলে নিধন সেই অধম মনুষ্যই লম তাৰ মই উচিত প্ৰতিফল যা ভনিতি তই বৈদ্য ধৰন্তৰীৰ ওচৰত গৈ তোৰ এই ঘা তই উপশম কৰগৈ যা ভনী যা দাদা শুনা কওঁ কথা একাষাৰ যিকোনো উপায়েৰে সীতাক হৰণ কৰিব পাৰিলেহে তাইৰ শোকত সিহঁত দুটা মৰি থাকিব গতিকে দাদা সীতাক হৰণৰ উপায় কৰা দাদা সীতাৰ হৰণৰ উপায় কৰা এবে মই মাগিলো দিদা এবে মই মাগিলো দাদা বুজিছো কোন সেই শ্ৰীৰাম লক্ষ্মণ নহে মোৰ চিন্তাৰ কাৰণে যাওঁ মই মামা মাৰিছৰ সমে মাৰিছি মামাই হ'ব মোৰ অৱতাৰৰ কাৰণ